হেল্ল' ভিউৱাৰ্ছ, আপোনালোক কেনে আছে? মই আশা কৰিছোঁ আপোনালোক ভালে আছে। আপোনালোকক আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আহিছোঁ। ৰাষ্ট্ৰীয় তাপ বিদ্যুৎ নিগমত চাকৰিৰ পদ মুকলি হৈছে। 400টা খালী পদ। তো আহক বিশেষভাৱে চাওঁ। হাইলাইট অফ NTPC ৰিক্ৰুটমেণ্ট 2025। পোষ্টৰ নাম এছিষ্টেণ্ট এক্সিকিউটিভ অপাৰেশ্যন। নাম্বাৰ অফ ভেকেঞ্চি 400টা। এলিজিবিলিটি কমেও 40% নম্বৰৰ সৈতে মেকানিকেল, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰত BTech থাকিব লাগিব। এক্সপেৰিয়েঞ্চ শক্তি প্ৰকল্প কাৰ্যকলাপ আৰু তত্ত্বাৱধানত অৰ্হতাৰ পিছত নিম্নতম 1 বছৰৰ অভিজ্ঞতা থাকিব লাগিব। বয়সৰ সীমা 35 বছৰ। এপ্লিকেশ্যন ফিজ 300 টকা। জেনাৰেল EWS OBCৰ কাৰণে। SC ST PWD এক্স ছাৰ্ভিচমেনৰ কাৰণে ফিজ নাই। লাষ্ট ডেট এপ্লিকেশ্যন 1 মাৰ্চ 2025। এলিজিবিলিটি ক্ৰাইটেৰিয়া NTPC ৰিক্ৰুটমেণ্ট 2025। এডুকেশ্যন কোৱালিফিকেশ্যন প্ৰাৰ্থীসকলে শিক্ষিত বিশ্ববিদ্যালয়ৰ পৰা মেকানিকেল বা বৈদ্যুতিক অভিযান্ত্ৰিক BTech ডিগ্ৰী লাভ কৰিব লাগিব। যোগ্যতা অৰ্জনকাৰী ডিগ্ৰীত নিম্নতম 40% নম্বৰ প্ৰয়োজন। ৱৰ্ক এক্সপেৰিয়েঞ্চ আবেদনকাৰীসকলৰ 100 মেগাৱাট বা অধিক স্থাপিত ক্ষমতাৰ বিদ্যুৎ প্ৰকল্পৰ পৰিচালনা আৰু তত্ত্বাৱধানত কমেও 1 বছৰৰ অৰ্হতাৰ পিছত অভিজ্ঞতা থাকিব লাগিব। বয়সৰ সীমা ঊৰ্ধ্বতম বয়সৰ সীমা 35 বছৰ। চৰকাৰী নিয়ম অনুসৰি বয়সৰ ৰেহাই SC STৰ কাৰণে 5 বছৰ, OBC NCLৰ কাৰণে 3 বছৰ, PWDৰ কাৰণে 10 বছৰ। চেলাৰী ফিক্স মান্থলি চেলাৰী 55,000। সিলেকশ্যন প্ৰচেছ ডকুমেণ্ট ভেৰিফিকেশ্যন যোগ্যতা নিশ্চিত কৰিবলৈ প্ৰাৰ্থীৰ শৈক্ষিক আৰু পেছাদাৰী নথিপত্ৰ পৰীক্ষা কৰা হ'ব। ইণ্টাৰভিউ তালিকাভুক্ত প্ৰাৰ্থীসকলক তেওঁলোকৰ কাৰিকৰী জ্ঞান আৰু ভূমিকাৰ বাবে উপযুক্ততা মূল্যায়ন কৰিবলৈ ব্যক্তিগত সাক্ষাৎকাৰৰ বাবে মাতি অনা হ'ব। ফাইনেল সিলেকশ্যন চূড়ান্ত বাছনি সাক্ষাৎকাৰ আৰু দস্তাবেজ প্ৰমাণীকৰণৰ প্ৰাৰ্থী প্ৰদৰ্শনৰ ওপৰত আধাৰিত হ'ব। ইম্পৰ্টেণ্ট ডেট আৰু এইটো অনলাইন ষ্টাৰ্ট হৈছে 15 ফেব্ৰুৱাৰী 2025ৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট 1 মাৰ্চ 2025 লৈ থাকিব। মই আশা কৰিছোঁ আপোনালোক নিশ্চয় বুজি পাইছে। কিবা যদি বুজাত অসুবিধা হৈছে কমেণ্ট কৰিব, নিশ্চয় আপোনাক সহায় কৰিম। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়, আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে পায়। তো আকৌ লগ পাম আৰু এটা নতুন ভিডিঅ'ত। তো আজিৰ ভিডিঅ' এইখিনিয়ে আছিল।